মই ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মিতানাথ বৰা আৰু মোৰ লগত উপস্থিত আছে আজি আমাৰ মহিলা মোৰ্চাৰ সাধাৰণ সম্পাদিকা শ্ৰীমতী পূৰবী ৰয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ পেনেলিষ্ট শ্ৰীমতী প্ৰিয়ংকা তামুলী। আজি এই সংবাদ মেলখন এটা বিশেষ কাৰণতে আয়োজন কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ আৰু দুখ লগা বিষয় যোনটো ভাৰতবৰ্ষৰ ইতিহাসত আজিলৈকে কেতিয়াও হোৱা নাই। যোৱাকালি ৭ মাৰ্চত পশ্চিম বংগত এটা ঘটনা ঘটিলে। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু বেংগলত অনুষ্ঠিত হোৱা 9th ইণ্টাৰনেশ্যনেল সান্থাল কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ গৈছিলে। কিন্তু তাত উপস্থিত থাকি হোৱাৰ পিছত তেখেতে যি ধৰণে তাতে ব্যৱস্থা আৰু আয়োজন দেখিলে তাৰ ওপৰত তেখেতে ডিসস্যাটিসফেকশন মানে হতাশ প্ৰকাশ কৰিলে। আপোনালোকে চাগে ইতিমধ্যে অলপখিনি অৱগত আৰু তেখেতে কি কথা কৈছে এইটো শুনিছে। আমি ক'ব বিচাৰিছো যে প্ৰথম কথা এই কনফাৰেন্সৰ যোনটো ভেনিউ সেইটো বিধাননগৰত অনুষ্ঠিত হোৱাৰ কথা আছিলে আৰু এই ভেনিউটো ৰাষ্ট্ৰপতি নিজেই ক'লে যে এটা ডাঙৰ ঠাই আছিলে য'ত বহু লোক একেলগে তাতে থাকিব পাৰে। বিশেষকে সেই অঞ্চলৰ সন্থাল যোনটো আমাৰ ট্ৰাইবল কমিউনিটিৰ মানুহ আছিলে তেখেতহঁতৰ পপুলেশ্যনটো সেই সময়ত তাতে বৃহৎ আছিলে আৰু সেই হিচাপত সিহঁতে একেলগে আহি তাতে অংশগ্ৰহণ কৰিব পাৰিলে হয়। কিন্তু পিছতে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ আৰু মমতা বেনাৰ্জীয়ে তেখেতৰ নেতৃত্বত সেই ঠাইটো সলনি কৰি দিয়া হ'ল। এটা নতুন ঠাই দিয়া হ'ল যোনটো আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কোৱা হিচাপত সেইখিনি অলপ দূৰৰ ঠাই হ'ল। ফলতে কি হ'ল বহুত আমাৰ সন্থাল ভাই ভনী এই গুৰুত্বপূৰ্ণ যোনটো ইণ্টাৰনেশ্যনেল কনফাৰেন্সত অংশগ্ৰহণ কৰিব বিচাৰিছিলে সিহঁতে তাতে আহিব পৰা নাই, সোমাব পৰা নাই। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই খুব দুখ প্ৰকাশ কৰিলে। যোৱাকালি তেখেতে ষ্টেজৰ পৰা আৰু বাহিৰতো তেখেতৰ মন্তব্য ৰাখিলে। তেখেতেও ক'লে যে বহুত মানুহ ৰৈ আছে, সোমাব পৰা নাই বা কি সোমাব দিয়া হোৱা নাই নেকি। দ্বিতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ বিষয় তাতে হ'ল, সেইটো হ'ল আমাৰ প্ৰটকলৰ বিষয়। আমাৰ ভাৰতবৰ্ষৰ চৰকাৰী কিছুমান নিয়ম আছে। আমি জানো যে যেতিয়াই আমাৰ ৰাষ্ট্ৰপতি বা আমাৰ প্ৰধানমন্ত্ৰী কোনো এটা ঠাইলৈ যায়, এটা ষ্টেটলৈ যায়, তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ যি চৰকাৰী বিষয়সকল থাকিলে, অফিচিয়েল যে থাকে, সিহঁতে তেখেতক আদৰণি জনায়। কিন্তু যেতিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু তাতে গ'লে তেখেতক কোনোৱে ৰিচিভ কৰিব নাহিলে। এইটো ভাৰতত প্ৰথমবাৰ এনেকা হৈছে। এইটো আমাৰ পৰম্পৰা নহয়। আমি সদায় জানো যে পলিটিক্সৰ ঠাই আৰু ৰাজনৈতিক পৰম্পৰা ঠাই। আজি বিজেপি আছে, কালি বেলেগো হ'ব পাৰে। এজন প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি যাৰে হয় যেতিয়া আহে আমি আদৰণি জনাই সিহঁতক আমাৰ ৰাজ্যক আমি ৰিচিভ কৰোঁ। আগতে যেতিয়া বিজেপি নাছিলে পৰম্পৰা কিন্তু চলি আছিলে। পৰম্পৰা আমি কোনো ভংগ কৰা নাই। এই প্ৰথমবাৰ ভাৰতৰ ইতিহাসত হ'ল
যে তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জী পৰম্পৰা ভংগ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই যেতিয়া ৱেষ্ট বেংগলত যায় এটা ইমান ডাঙৰ ইণ্টাৰনেশ্যনেল কনফাৰেন্সত তাতে অংশগ্ৰহণ কৰিবলৈ তেখেতক ইনভাইট কৰা হৈছে, কিন্তু তেখেতক ৰিচিভ কৰিবলৈ কোনো নাহিলে আৰু ঠাইটোও সলনি কৰি দিছে। আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে অলৰেডি প্ৰকাশ কৰিছে যে এইটো এটা লজ্জাজনক, ইন হিজ ক্লিয়াৰ ৱৰ্ডছ, shameful and unprecedented। আৰু এইটো আমাৰ ডেমক্ৰেচিৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে এটা হঠাতে এইটো এটা ভাল কথা নহল। ৱেষ্ট বেংগলৰ তৃণমূল কংগ্ৰেছে কি দেখাব বিচাৰিছে এই পৰম্পৰা ভংগ কৰি? আমি আগতো জানো যে যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু বনোৱা হল, তেতিয়া কংগ্ৰেছৰ পৰা কিন্তু তেখেতৰ ওপৰত সাৰ্কাষ্টিকলি কমেণ্ট কৰি ৰাষ্ট্ৰপত্নী বুলিও কৈছে। আৰু যোৱাকালি ইমান এটা ডাঙৰ ঘটনা হল। আমি খুবই এই লজ্জিতটো হৈছোই, কিন্তু নাৰী হিচাপত আমি এই তেখেতৰ ব্যৱহাৰটো আমি গৰিহণা কৰিছো। আজি নাৰী দিৱস, আৰু নাৰী দিৱসত আমি এটাই ক'ব বিচাৰিছো যে এজন নাৰী আৰু এজন নাৰীক কেনেকৈ সন্মান কৰিব লাগে, কাৰণ তৃণমূলৰ মুখ্যমন্ত্ৰী ৱেষ্ট বেংগলৰ এজন নাৰী, আৰু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এজন নাৰী। এজন নাৰী আৰু এজন নাৰী কেনেকৈ সন্মান কৰিব লাগে, ৰেচপেক্ট কৰিব লাগে, সেই বস্তুটো যোৱাকালি মমতা বেনাৰ্জী হেৰাই দিলে। আপোনালোকৰ আগত মই এইটো ক'ব বিচাৰিম যে সন্থাল যোনটো জনগোষ্ঠী আছে, আজি ভাৰতবৰ্ষক অলমষ্ট 7 মিলিয়ন, মানে 74 লাখৰ ওপৰত আছে, আৰু তাৰ ওপৰত এটা মেজৰিটি পপুলেশ্যন সন্থাল ট্ৰাইবৰ ৱেষ্ট বেংগলতে আছে 25 লাখ। আৰু সেইকাৰণে চাগে ইণ্টাৰনেশ্যনেল কনফাৰেন্সটো ৱেষ্ট বেংগলতে কৰিব বিচাৰিছিল। কিন্তু কি হ'ল, আমি সকলোৱে জানো যেতিয়া ইণ্টাৰনেশ্যনেল কনফাৰেন্স যেতিয়া হয়, বহুত বিষয়লৈ তাতে আলোচনা হয়। চ্যালেঞ্জেস কি, কন্ট্রিবিউশন কি, ফিউচাৰত এই কনফাৰেন্সৰ পৰা সিহঁতে ৰেজলিউশ্যন লয় যে আমি আৰু কি কৰিব বিচাৰিম, কি কৰিব পাৰিম। কিন্তু কাৰণ ভেন্যুটো চেঞ্জ কৰাৰ কাৰণে বহুত মানুহ, সন্থাল ট্ৰাইবৰ মানুহ তাতে অংশগ্ৰহণ কৰিব নোৱাৰিলে, সেইকাৰণে সেই কনফাৰেন্সৰ ইম্পেক্টটো কিন্তু ইম্পেক্টফুল নহল। আপোনালোকে যদি দেখিছে, যোৱাকালি দ্ৰৌপদী মুৰ্মু আমাৰ ৰাষ্ট্ৰপতি বহুত দুখ লগাকে কথাবোৰ কৈছে যে মোৰ জনগোষ্ঠীৰ মানুহ আহি আজি আমি ইয়াতে অংশগ্ৰহণ ভালকে কৰিব নোৱাৰিলো। আজি ইণ্টাৰনেশ্যনেল ওমেন্স ডে, আন্তৰিক নাৰী দিৱস। মহিলাসকলৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন, কিন্তু যোৱাকালি ঘটনাৰ পিছত আমি সকলোৱে খুবেই দুখ অনুভৱ কৰিছো। আৰু এই দুখৰ কথা এজন মহিলাহে আৰু এজন মহিলাক বুজাব পাৰে, ক'ব পাৰে। আমি মমতা বেনাৰ্জী ক'ব বিচাৰিম যে আজি ভাৰতবৰ্ষত যিমান মহিলা যি আলোচনা কৰিব, মমতা বেনাৰ্জী এই মহিলাসকলৰ পৰা শিকি লওক যে কেনেকা এটা মহিলা আৰু এজন মহিলাক আগবঢ়াব লাগে, সন্মান কৰিব লাগে। আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা আহিছে 2014ৰ পৰা, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহিলাসকলৰ কাৰণে, মহিলা এম্পাৱাৰমেণ্টৰ কাৰণে বহুত কাম কৰিছে। তেখেতৰ প্ৰথম কামটোৱে যদি আমি চাওঁ, স্বচ্ছ ভাৰত যদি কয় যে মহিলাসকলৰ কাৰণে, কাৰণ আমি জানো আমাৰ ভাৰতবৰ্ষ এনেকা আছিলে 60 ইয়াৰ্ছৰ পিছতো মহিলাই যদি যাব বিচাৰে, ঘৰত এটা ঠাই নাই, সিহঁতে ৰাতিপুৱা ওলাই গৈ সিহঁতৰ কামটো কৰিব লাগে। তাৰ পৰা লৈ অসমত আপোনালোকে যদি ভাৰতীয় জনতা পাৰ্টি কি কি কৰিছে মহিলাসকলৰ কাৰণে যদি
শুনে আপোনালোকে গম পাব যে 70 ইয়াৰ্ছত যি কৰা নাই 8-10 বছৰৰ ভিতৰত আমি এইবিলাক কৰি দিছো। এইবিলাক ভাবিব নোৱাৰা বস্তু। কোনো পাৰ্টি আহিলে এইবিলাক কাম কৰিবই নোৱাৰিলে। মহিলাক যি সন্মান কৰো, ভাৰতীয় জনতা পাৰ্টি মহিলাক আগবঢ়াবৰ কাৰণে, মহিলাৰ এম্পাৱাৰমেণ্টৰ কাৰণে আমাৰ যি যি কাম হৈছে, আমি সেইটো লৈও আপোনালোকৰ আগত অলপ কিছুমান ডিছকাশ্যন কৰিব বিচাৰিছো। কিন্তু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওপৰত যেনেকা ব্যৱহাৰ হৈছে, এইটো আমি বহুতেই গৰিহণা কৰিছো। আমি এইটোক লৈ ভাল পোৱা নাই, আমি কণ্ডেম কৰিছো। আৰু এই মেছেজটো তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক একদম ক্লিয়াৰ কথাত যাব লাগে। মই এতিয়া বিচাৰিম আমাৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয় অলপ আপোনালোকৰ আগত মহিলাৰ কাৰণে আমাৰ কি কি আমি কাম কৰিছো সেইটো আগবঢ়াই। ধন্যবাদ বিদ্যানাথ বৰা ডাঙৰীয়ানী। সকলো লোকে আন্তৰ্জাতিক নাৰী দিৱসৰ বহুত বহুত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াই প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিলে, আপোনালোকে যদি চেণ্ট্ৰেল হলৰ ভাষণটো শুনে, তাত তেওঁ অকল মহিলাসকলক ধন্যবাদ দিছিলে। কি বুলি কৈছিলে? যে ভাৰতৰ 30-ৰ পৰা 35% মহিলাই মোক ভোটদান কৰি দেশৰ প্ৰধানমন্ত্ৰী বনালে। তৃতীয়বাৰৰ কাৰণে তেওঁ যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে, সেই একেটা হলতে একেখিনি জেগাতে তেওঁ কি কৈছিলে? যে দেশ আদি আবাদী মহিলা কি, মানে এই যে দেশৰ 0.5% মহিলা, এই 0.5% মহিলাই মোক এইবাৰ ভোটদান কৰি দেশৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনালে। গতিকে আমাৰ কাৰণে, প্ৰতিগৰাকী নাৰীৰ কাৰণে এই যে মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাক ধন্যবাদটো দিছে, আমিও তেওঁক ধন্যবাদ হিচাপে তেওঁক আমি তৃতীয়বাৰৰ কাৰণে শাসনত দিছো আমি তেওঁক। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ এই নেতৃত্বাধীন চৰকাৰখনে আৰম্ভণিৰ পৰাই এতিয়ালৈকে, আজিৰ তাৰিখটোলৈকে আমাৰ মহিলাৰ কাৰণে যথেষ্টখিনি কাম কৰিছে। যোৱা দুদিন পিছতে আমাৰ যিটো সকলোতকৈ ডাঙৰ উপহাৰ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যিসকল অৰুণোদয় আমাৰ হিতাধিকাৰী আছিলে, তেওঁলোকৰ কাৰণে আমাৰ 10 তাৰিখে 10:30 বজাত প্ৰায় 40 লাখ হিতাধিকাৰীক আমাৰ 9,000কে টকা প্ৰদান কৰিব। এইটো আমাৰ বিহুৰ উপহাৰ বুলি ধৰি ল'ব পাৰে। তাৰোপৰি আমাৰ যি আত্মসহায়ক গোট আছে, আপোনালোক সকলোৱে জানে প্ৰায় 3.5 লাখ আত্মসহায়ক গোটৰ আমাৰ 41 লাখ মহিলা, মানে ইণ্ডিভিজুৱেল মহিলাক আমাৰ 10,000 টকাৰে উপকৃত কৰিছে। এইটো কাৰণে যে তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হওক। আপোনালোকে যদি একেবাৰে 5 বছৰীয়া কন্যা শিশুটোৰ পৰা চাই, সুকন্যা সমৃদ্ধি আঁচনিৰ পৰা বৃদ্ধ পেঞ্চন, মানে বৃদ্ধা যিগৰাকী মাতৃ থাকিব, তেওঁলোকলৈকে আমাৰ মহিলাৰ আঁচনিৰে প্ৰায় পৰিপূৰ্ণ হৈ আছে। আপোনালোকে সুকন্যা সমৃদ্ধি আঁচনি লওক, নিযুত মইনা লওক, অৰুণোদয় লওক, উদ্যমিতা আঁচনি লওক, তেনেধৰণে বিভিন্ন আঁচনি। গতিকে অসমতো মহিলা যিহেতু 49%, আমাৰ চৰকাৰখনে অসমত যিমান পাৰে আমাৰ মহিলাসকলক এই আঁচনিবিলাকৰ জৰিয়তে সমৃদ্ধি কৰাৰ প্ৰচেষ্টা হাতত লৈছে। আৰু আমাৰ এটা কথা মহাত্মা গান্ধী ডাঙৰীয়াই সদায় কৈছিলে যে এখন সমাজ তেতিয়াই সবল আৰু শক্তিশালী হয় যেতিয়া সেই সমাজখনৰ মহিলাসকল অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে সবল আৰু শক্তিশালী হয়। তাৰ পৰিপ্ৰেক্ষিততে আমাৰ এই চৰকাৰখনে মহিলাসকলক আৰ্থিক সবলীকৰণৰ ক্ষেত্ৰত যিটো সকাহ আগবঢ়াই নিয়াৰ প্ৰচেষ্টা আৰম্ভ কৰিছে, তাৰ ফলশ্ৰুতিতে প্ৰায় 5.5 লাখ লাখপতি বাইদেউ এতিয়ালৈকে আমাৰ মহিলা উদ্যোগী ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। এনেধৰণে বিভিন্ন আঁচনি মহিলাৰ ক্ষেত্ৰত আমাৰ আগবঢ়াই থকা হৈছে। গতিকে মই ভাবো আমাৰ এই নাৰীসকলৰ বাবে এই যে আঁচনিৰে সমৃদ্ধ কৰিছে, নাৰীসকলৰ যিটো সুৰক্ষা, আমাৰ সংখ্যালঘু মহিলাসকলৰ কাৰণে যিটো 3 তালাকৰ ব্যৱস্থা, প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো প্ৰত্যাহ্বান যেতিয়া আমালৈকে আহে, আমাৰ এই চৰকাৰখনে আমাক ধুনীয়াকৈ সুৰক্ষিত কৰি আহিছে। গতিকে এই আজি আন্তৰ্জাতিক নাৰী দিৱসৰ এই শুভক্ষণত
মই আজি নিজকে এই নাৰীসকলক সমৃদ্ধ কৰাই আঁচনিসমূহৰ কথা কয় বা নাৰীসকলৰ কাৰণে যি আমাৰ মিত্ৰজোঁটৰ চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কৰিছে তাৰ কাৰণে মই আজি এই মঞ্চৰ পৰা আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী যিয়ে বিশ্বৰ দৰবাৰত আমাৰ ভাৰতবৰ্ষক উজ্বলাই তুলিছে তেনেকুৱা এজন প্ৰধানমন্ত্ৰীক আজি নাৰী দিৱসৰ পৰাই আমাৰ এই মা কামাখ্যাৰ ভূমিৰ পৰাই আমি আমাৰ মহিলাসকলে তেওঁক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভৱিষ্যত দৰ্শী মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আজি এই নাৰী দিৱসত আমি ইয়াৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো কাৰণ শ্লোকতে আছে যে নাৰী তু নাৰায়ণী নাৰীসকল যেতিয়াই মানে সুখত থাকিব আমাৰ সমাজখনত তেতিয়ালৈকে ভালে থাকিব সুস্থ হৈ থাকিব গতিকে এইখিনিয়ে আছিলে আমাৰ আজিৰ এই সংবাদমেলৰ মূল উদ্দেশ্য যে নাৰীসকলৰ কাৰণে মহিলাসকলৰ কাৰণে আমাৰ এই যি দুখন পেৰেলে মানে আমাৰ চৰকাৰ কেন্দ্ৰত আৰু ৰাজ্যত যি ইতিমধ্যে ইমান ধুনীয়াকৈ নাৰীসকলক আঁচনিৰে হওক বা অন্যান্য সুৰক্ষাৰ ক্ষেত্ৰতে হওক ন্যায় প্ৰদানৰ ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে আমাৰ যে নাৰীসকলক সমৃদ্ধ কৰিছে তাৰ কাৰণে আজি এই সংবাদমেল আছিলে আৰু আপোনালোক সকলোৱে আজি ইয়াত আহি উপস্থিত হ'ল তাৰ কাৰণে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিচাৰিম আমাৰ পেনেলিষ্ট প্ৰিয়ংকা তামুলীয়ে দুটা কথা কয় ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰমুখী যাত্ৰাৰ আমাৰ মহিলাসকলক নিজৰ শিৰত সজাই ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ মহিলাসকলক সদায় এক শক্তিশালী অংশীদাৰ হিচাপে বনাই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি আছে সেইটো আমি অসমত বাস কৰা প্ৰতিজন ব্যক্তিয়ে আজি নিজ চকুৰে দেখা পাইছো আজি আমি সকলোৱে জানো যে ঘৰখনত মহিলাজনী শক্তিশালী হলেহে পৰিয়ালটো শক্তিশালী হয় পৰিয়াল শক্তিশালী হলে সমাজখন শক্তিশালী হ'ব আৰু সমাজ শক্তিশালী হলেহে ৰাষ্ট্ৰ এখন শক্তিশালী হ'ব পাৰে আৰু তাৰ উদ্দেশ্যৰে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় আমাৰ মহিলা সবলীকৰণেৰে আমাৰ মহিলা আগশাৰীত ৰাখি সদায় আগবঢ়াই লৈ যাবলৈ অহৰহ দিন ৰাত একেৰাত কৰি চেষ্টা কৰি আহিছে আমি সকলোৱে দেখিছো যে মোগল সদৃশ কংগ্ৰেছ চৰকাৰে মহিলাসকলক খালি তেখেতসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিলে সূতা কম্বলৰ ৰাজনীতি কৰি মহিলাসকলক খালি ভোটৰ দিনা ভোট কেন্দ্ৰত গৈ ভোটদান কৰাৰ বাবেহে তেখেতসকলে ব্যৱহাৰ কৰিছিলে কিন্তু তাৰ বিপৰীতে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে কিন্তু মহিলাক সদায় আগস্থান দিবলৈ চেষ্টা কৰি আহিছে আজি বিভিন্ন প্ৰকাৰৰ আঁচনিৰে বিভিন্ন প্ৰকাৰৰ আইনেৰে আমাৰ মহিলাসকলক উন্নতিকৰণ কৰিবলৈ দিন ৰাত একাকাৰে কৰি চেষ্টা কৰি আহিছে আজি আমি সকলোৱে জানিবলৈ পাইছো যে যোৱাকালি আমাৰ মাননীয় ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ লগত কি ঘটনা ঘটিলে সেই ঘটনাৰ বাবে আমি তৃণমূল কংগ্ৰেছ চৰকাৰখনক তীব্ৰ ভাষাৰে গৰিহণা জগাইছো এগৰাকী নাৰী হয় মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে আন এগৰাকী নাৰীক যে সন্মান প্ৰদান কৰিব নোৱাৰিলে সেইটো সঁচাকৈ আমাৰ বাবে এক অতিকৈ লজ্জাজনক বিষয় আমি আশা ৰাখিছো যে অনাগত দিনত ভৱিষ্যতত যাতে আৰু এনেকুৱা পৰিস্থিতিৰ আমাৰ ভাৰতবৰ্ষৰ কোনো মহিলাই যাতে ফেচ কৰিবলগীয়া নহয় আৰু নট অনলি ভাৰতবৰ্ষ সমগ্ৰ বিশ্বত যাতে কোনো এগৰাকী মহিলাই এনেধৰণৰ অপমানত যাতে সন্মুখীন হ'বলগীয়া নহয় তাৰে আমি আশা ৰাখিছো আৰু বিৰোধী সকলোকে আমি আহ্বান জনাইছো যে ৰাজনীতি কৰক ৰাজনীতি কৰাৰ নামত কিন্তু নিজৰ যিখিনি নৈতিক জ্ঞান থাকে সেইখিনি যাতে পাহৰি নাযায় আজি এইখিনি কয় আজি অন্তত সকলোকে আজি আন্তৰ্জাতিক মহিলা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো অভিনন্দন জ্ঞাপন কৰিছো আৰু ধন্যবাদ জনাইছো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ অৰ্থাৎ আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনক যে তেখেতসকলে আমাক লগতে খোজতে খোজ মিলাই আগবাঢ়ি যাবলৈ সুবিধা প্ৰদান কৰি আহিছে ধন্যবাদ আমাৰ ইয়াতে উপস্থিত